ফটাবা জোৰা নালাগিল ডক্টৰ হিৰেণ গোহাঁইৰ নেতৃত্বত বিৰোধী ঐক্যৰ নেতাৰ সৈতে পুনৰ বৈঠক হৈছিল ঠিকেই কিন্তু মূৰকত বিৰোধী ঐক্য কাৰ্যত থানবান হ'ল শেহতীয়াকৈ অখিল গগৈৰ এটা মন্তব্যই বিৰোধী ঐক্যত যে ফলাবা জোৰা নালাগে সেইখিনি কথা পুনৰ প্ৰমাণিত কৰিলে আৰু অখিল গগৈয়ে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈক পোনপটীয়াকৈ দোষাৰোপ কৰি কংগ্ৰেছ ৰাইজৰ দলৰে মিত্ৰতাৰ ক্ষেত্ৰত সাংসদ গৰাকী হেঙাৰ হৈ উঠিছে বুলি মন্তব্য কৰিছে আৰু অখিল গগৈ গৌৰৱ গগৈৰ লগতে দেৱব্ৰত শইকীয়াকে সমালোচনা কৰি দুজন বিজেপিৰ সৈতে সদ্ভাৱ ৰখা বুলি অভিযোগ আনিছিল আইএসআইৰ লগত যোগাযোগ থকাৰ যেটো গোচৰ হেৰি কৰিছে সেইকাৰণে গৌৰৱ গগৈ দুৰ্বল হৈ পৰিছে বুলি কৈছে চৰকাৰৰ ওচৰত সেইকাৰণে এবাৰ পঞ্চায়ত নিৰ্বাচনত একলগ হ'বলৈ দিয়া নাই বুলি কৈছে গৌৰৱ গগৈ হেতু অভিযোগ মই নাজানো হ'বও পাৰে নহ'বও পাৰে আপুনি যেনেকৈ সন্দেহ কৰিছে বিভিন্নজন মানুহে আমাক কৈছে যে গৌৰৱ গগৈ কেনেবাকে ভয় খাই হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিছে নেকি তো সেই অভিযোগটো মানুহে উত্থাপন কৰিছে হ'বও পাৰে নহ'বও পাৰে মই নাজানো কিন্তু অভিযোগটো উত্থাপন হোৱাটো হয় ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধনৰ লাভ হ'ব সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনোপধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই কৈছে যে যিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হ'ব ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্য মঞ্চ কৰিব কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সদায় সহায় কৰি আহিছিলোঁ এবাৰ দিব লাগিব তেতিয়াহ'লে নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব ৰাইজৰ দলে ভাল প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী আমাৰ আছে আমি উঠাম অখিল গগৈ যিখিনি কথা কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰিছে তাৰ পৰা অনুমান কৰিব পৰা গৈছে স্পষ্টকৈ যে এই বিৰোধী যি ঐক্যগোটৰ কথা কোৱা হয় সেয়া মূৰকত হৈ নুঠে গৈ অন্তত আগন্তুক নিৰ্বাচনসমূহত ইংগিত যেন তেনেকুৱা অৱশ্যে ৰাজনৈতিকভাৱে সম্ভৱ একো নহয় আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ইমূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে বলেন ভট্টাচাৰ্যৰ ওচৰলৈ যাম বলেন এই গোটেই কথা বতৰাখিনি যিটো অখিল গগৈ অভিযোগ উত্থাপন কৰিছে যে গৌৰৱ গগৈয়ে ক'ৰবাত বিজেপিক ভয় খাইছে নেকি দ্বিতীয়তে কৈছে যে ভূপেন বৰা সভাপতি হৈ থকাৰ বাবে ভূপেন বৰাৰ অধীনত ৰাইজৰ দলৰ সৈতে মিত্ৰতা গৌৰৱ গগৈ হ'বলৈ নিদিয়ে গীতাশ্ৰী কথাখিনি এই ধৰণৰ যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত পুনৰবাৰ থানবান হৈছে বিৰোধী ঐক্য য'ত আচলতে পঞ্চায়তত জিলাসমূহৰ জৰিয়তে তেখেতসকলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিছিলে বিৰোধী ঐক্যৰ একগোট হৈ সেয়া সম্ভৱ নহ'ল মূৰকত তাৰপিছতে দেখিবলৈ পোৱা গৈছিলে বিশিষ্ট বুদ্ধিজীৱী হিৰেণ গোহাঁইৰ নেতৃত্বত যি বৈঠক অনুষ্ঠিত হ'ল আৰু সেই বৈঠকৰ অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ 2 দিন পিছতে পুনৰবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ স্পষ্ট কৰি ঘোষণা কৰিলে যে বিৰোধী ঐক্য এই মুহূৰ্তত থানবান অৰ্থাৎ যিমানেই চেষ্টা লগাইছে ফটা বা জৰা লগাবলৈ তাৰপিছতে দেখিবলৈ পোৱা গৈছে যে সেই বিৰোধী এতিয়া একগোট নহয় বিপৰীতে দেখিবলৈ পোৱা গৈছে 4টা মেৰুত বিভাজন হৈছে অৰ্থাৎ যদি আপুনি চাই কংগ্ৰেছৰ ভিতৰ ভাগতে দেখিব পোৱা গৈছে সাংসদ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু আনফালে অখিল গগৈ গতিকে 4টা কেন্দ্ৰত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ বিভাজন দেখিবলৈ পোৱা গৈছে আৰু কোৱা হৈছে যে সাংসদ গৌৰৱ গগৈ যেতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা থাকিব সভাপতিৰ দায়িত্বত থাকিব তেতিয়ালৈকে গৌৰৱ গগৈ কোনো কাৰণতে নিবিচাৰে যে বিৰোধী ঐক্য ৰাইজৰ দলৰ সৈতে একগোট হৈ থকাটো অৰ্থাৎ যদি কেনেবাকৈ একগোট হয় তেতিয়াহ'লে ভৱিষ্যত দিনত লাভান্বিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা লাভান্বিত হ'ব গতিকে সেই কথাখিনি তেখেতসকলে নিবিচাৰে সাংসদ গৌৰৱ গগৈ আৰু যাৰ কাৰণে এই ধৰণৰ খামখেয়ালি বা এই ধৰণৰ ষড়যন্ত্ৰ চলাই থকা বুলি কোৱা হৈ থকা হৈছে পূৰ্বতে আমি বাতৰি প্ৰকাশ কৰিছিলোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনখনক লৈ খোৱা কমৰা চলিছে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা দুয়োজনৰ মাজৰ সংঘাতেই আচলতে চূড়ান্ত ৰূপ বুলি এই মুহূৰ্তত বিৰোধী ঐক্যত থানবান হোৱা বুলি বিৰোধী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ দাবী কৰিছে গতিকে এক প্ৰকাৰ ক'ব পাৰি যে যি সময়ত বিজেপিয়ে মিত্ৰজোঁটেৰে যি তেখেতসকলৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যি মনোভাৱেৰে তেখেতসকলে সম্পূৰ্ণৰূপে নামি পৰিছে নিৰ্বাচনৰ তেখেতসকলে জয় লাভৰ কাৰণে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে খোৱা কমৰা আৰু এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত কৰি আৰু তাৰ পিছত উচ্চবাচ্য প্ৰদান কৰি এইদৰে অখিল গগৈ স্পষ্টকৈ প্ৰকাশ কৰিছে বিৰোধী ঐক্য যেন এতিয়া সম্ভৱ নহয় যেতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আসনত থাকিব সভাপতিৰ আসনত থাকিব তেতিয়ালৈকে বিৰোধী ঐক্যৰ একগোট কৰা সম্ভৱ নহয় বিশিষ্ট বুদ্ধিজীৱী হিৰেণ গোহাঁই যিমানেই চেষ্টা নকৰক কিয় সি তাৰ পিছতো কিন্তু এয়া সম্ভৱ নহয় যে এক কথা স্পষ্ট কৰি দিছে তেখেতসকলে আশা কৰিছিলে যে 26ৰ নিৰ্বাচনৰ
পূৰ্বে তেখেতসকলে একগোট হ'ব আৰু দিছপুৰত চৰকাৰ বিজেপি চৰকাৰ উফৰাবলৈ তেখেতসকলে চেষ্টা কৰিব কিন্তু যিমানেই চেষ্টা নকৰক কিয় এই চেষ্টা কোনো কাৰণত সফল নহয় বুলি এক প্ৰকাৰ স্পষ্ট কৰিছে কাৰণ এই কথাখিনি আমি পূৰ্বতেও উল্লেখ কৰিছিলোঁ এই ধৰণে কাৰণ কংগ্ৰেছৰ ভিতৰ চলাত চলি থকা সংঘাত যি আচলতে সভাপতি কেন্দ্ৰিক খোৱা কোমৰা সেই কথাখিনি এতিয়া যেন অখিল গগৈ সম্পূৰ্ণৰূপে তেওঁলোকৰ সৈতে যিকেইখন বৈঠক অনুষ্ঠিত হৈছে সেই বৈঠকত তেখেতসকলে স্পষ্টকৈ উমান লাভ কৰিছে আৰু যাৰ ফলস্বৰূপে অখিল গগৈ স্বতঃস্ফূৰ্তভাৱে সেই কথাখিনি প্ৰকাশ কৰিছে যে তেখেতসকলৰ মাজৰ খোৱা কোমৰাই বিশেষভাৱে বিৰোধী ঐক্য শক্তিশালী বিৰোধী ঐক্য তেখেতসকলে একগোট হ'বলৈ নিদিয়ে আৰু যাৰ কাৰণে এই ধৰণৰ সমস্যাসমূহ আহি আছে গতিকে এয়াই যদি ভৱিষ্যত দিনত হয় তেতিয়াহ'লে যি ধৰণৰ সপোন দেখিছে 26ৰ সপোন লৈ তেখেতসকলে বৈঠকত বহিছে এয়া মাথোন এক প্ৰকাৰ বৈঠক বা পূৰ্বতে বিজেপিয়ে কৈ অহাৰ দৰে একোখন নাটকৰ ৰচনা হ'ব কিন্তু সঁচা অৰ্থত যেন এয়া বিৰোধী একগোট নহয় ফলাহ বা জোৰা নলগাৰ দৰে যি কথা এই মুহূৰ্তত বিদায় ল'ম বলেন আপোনাৰ পৰা ধন্যবাদ আমাক শেহতীয়া ৰাজনৈতিক এই আপডেটটো আপুনি জনালে জখলাবন্ধাৰ কেৰিবাকৰিত ভূমি বিবাদৰ ভয়ংকৰ এক পৰিণতি আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আন কিছু খবৰ আমি এই মুহূৰ্তত আহিম তাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত টিকট কেলেংকাৰীক লৈ কংগ্ৰেছত বলিছে কিন্তু এতিয়া ধুমুহা ইতিমধ্যে তিনিজনীয়া কমিটি গঠন কৰি কংগ্ৰেছে আৰম্ভ কৰিছে তদন্ত টিকট কেলেংকাৰী তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰিছে তিনিজনীয়া কমিটিৰ সদস্য আৰ পি শৰ্মাই এপিনে বিজেপিকো তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ নেতাগৰাকীয়ে যেহেতু ইনকোয়ারি করার কারণে তদন্ত করে রিপোর্ট সাবমিট করার কারণে আমার তিনজনীয়া কমিটি গঠন করে দিয়েছে এআইসিসির পৰা আর এপিসিসির পৰা রঘুনাথ ডাঙরিয়া আর জিতেন্দ্র সিং ডাঙরিয়া তো আমি এটা যার যার অভিযোগ আছে হ্যাঁ তাহলে লিখিতভাবে এপিসি দাখিল করক এপিসিসি তারপর আমাকে পাঠাবো তদন্ত করার কারণে তদন্ত করি জেলায় জেলায় যত বেশি অভিযোগ আছে তাত যাম আমি কৈছো নদুৱাৰ আৰু ইয়াত কি কয় ঢেকাজুলি ইলেকশ্যন কেঞ্চেল কৰক ইলেকশ্যনৰ ফেক ইলেকশ্যন হয় মিছা হয় যদি দম আছে ইলেকশ্যন কমিশ্যন অসমৰ দম নাই যদি চাৰ নকৰি দিয়ে আমি যেনেকৈ বিজেপি কয় তেনেকৈ ইলেকশ্যন পাতিম যেনেকৈ বিজেপি জিকাব খুজিছে তেনেকৈ আমি কৰিম সেইটো চাৰ নকৰি দিওঁ ইলেকশ্যন কমিশ্যন টোটেল অসমত শিলচৰত ইয়াত গহপুৰত আমাৰ ব্লকৰ প্ৰেচিডেণ্ট পিটি হস্পিটেলাইজ কৰি দিলে আমাৰ ইয়াত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট পিটি দিলে কৰ্মীবিলাক পিটি দিলে চব হস্পিটেল এইজন ভৰিয়ে ভাঙিছে গণতন্ত্ৰ এইটো ক'ব গ'লে ইংলিছত ক'ব গ'লে ৰেপ অফ ডেমক্ৰেচি